নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? মই বৰ্তমান কামত ধৰিলোঁ ধুনীয়াকৈ মৰ্ণিং টাইমত। আজি গোটেই দিনটো কামৰে অলপমান ব্লগ দেখুৱাম বুলি ভাবি আছোঁ। বন্ধু বান্ধৱীসকলে জানে চাগে, প্ৰায় জানে প্ৰায় নাজানে মই কি কৰোঁ কি নকৰোঁ। মই অকল ব্লগে নবনাওঁ, মই অলৰেডি মানে ফাৰ্ণিচাৰ কামো কৰোঁ। সকলোখিনি মই নিজে মিস্ত্ৰী কাম কৰোঁ। আজি কেনেকৈ মই নিজে কাম কৰোঁ সকলোখিনি আপোনালোকক দেখুৱাই থাকিম। মোৰ ভিডিঅ'টো শেষলৈকে চাব। বন্ধু বান্ধৱী যিমান আছে মৰম চেনেহ দিছোঁ, সকলোকে মৰম চেনেহ দি ধুনীয়াকৈ চাব। মই কি কাম কৰোঁ কি কাম নকৰোঁ আজি সকলোকে দেখুৱাই দিম। যে মই অকলে ব্লগে নবনাওঁ, ব্লগো বনাওঁ কামৰ মাজতে ধুনীয়াকৈ কামো কৰি থাকোঁ। যে কামৰ পৰা যিখিনি সময় পাওঁ আহৰি পাওঁ সেইখিনি সময়তে মই ব্লগ বনাওঁ। যে প্ৰায় জানে মই মিস্ত্ৰী কাম কৰোঁ বুলি, আৰু কিছুৱে নাজানে যে মই মিস্ত্ৰী কাম কৰোঁ, ভাবে প্ৰায় ব্লগে বনাই থাকে। অকল মই ব্লগে নবনাওঁ, কামৰ মাজতহে ব্লগটো বনাই থাকোঁ ধুনীয়াকৈ সকলোকে ফ্ৰেণ্ডসকলক। আজি মই নিজে দেখুৱাই দিম যে মই কেনেকৈ কি বনাওঁ কি নবনাওঁ সকলোখিনি দেখুৱাম। ভিডিঅ'টো ফাৰ্ষ্ট মানে শেষলৈকে চাব। বন্ধু বান্ধৱীসকললৈ অনুৰোধ কৰিছোঁ যাতে ভিডিঅ'টো পূৰা শেষলৈকে চাই যাওক মই কিদৰে বনাই গৈ আছোঁ। ধুনীয়াকৈ ৰান্ধা দি মাৰি ধুনীয়াকৈ চাইজটো লগাই লওঁ। চাইজটো লগাই ধুনীয়াকৈ আল কাটি মানে ধুনীয়াকৈ সলনি মাৰিম। সলনি দুটা মেচিনেদি খান্দিম, দুটা মেচিনেদি সলনি মাৰি ধুনীয়াকৈ কেনেকৈ আজি ফিটিং হয় গোটেইখিনি সমস্তখিনি আপোনালোকক দেখুৱাই আছোঁ মই মোৰ ভিডিঅ'ৰ জৰিয়তে। ধুনীয়াকৈ চাওক। মেচিনৰ মাতটো বহুত হৈ আছে, তাত চাইলেঞ্চাৰ নাই যায় এইটো কাৰণে। তাকে আপোনালোকে এতিয়া মাতটো শুনে না নুশুনে ময়ো ধৰিব নোৱাৰোঁ ন, কিমান জোৰে মাত দি আছে। ধুনীয়াকৈ চিধা হৈছে নে নাই চাই ল'ব লাগে, ধুনীয়াকৈ চাই কৰি নহ'লে তেৰা হৈ থাকিব। মানে সেই বস্তুটো চাই ল'ব ধুনীয়াকৈ। তেতিয়া টেফুটো চাই ল'ব লাগে। টেফুটো গোটেই বস্তুটো চাই ল'ব, তেতিয়া বস্তুটো ধুনীয়া ফিনিচিং হ'ব। বস্তুটো টেফুটো নাই, এতিয়া মই চাই ল'লোঁ ধুনীয়াকৈ। তাৰপিছত এতিয়া চাইজ লগাই দিম ধুনীয়াকৈ। এতিয়া মই চাইজ লগাই দিম। অলপ অসুবিধা হ'ব চাগে, ভিডিঅ'টো অলপ দীঘলীয়া হ'বতো, সেইটো কাৰণে অলপ অসুবিধা হ'ব চাগে চাবৰ কাৰণে। ভিডিঅ'টো শেষলৈ চালে গম পাব যে বস্তুটো কেনেকৈ বনাইছে কেনেকৈ বনোৱা নাই সকলোখিনি দেখা পাব আপোনালোকে। চাই থাকক ভিডিঅ'টোৰ জৰিয়তে, গোটেইখিনি সম্পূৰ্ণ চাই যাওক আপোনালোকে। সমস্তখিনি চাওক। মই গোটেই এভৰিথিং কাম কৰোঁ, গোটেইখিনি কাম সমস্ত কৰোঁ মই। হাঁড়িৰ পৰা লৈ গোটেই চৌকাঠৰ পৰা লৈ গোটেই ফাৰ্ণিচাৰৰ পৰা লৈ আপোনালোকে দেখিব চাগে, দেখা পাব চাগে ধুনীয়াকৈ মই কি কাম কৰোঁ গোটেইখিনি। আপোনাৰ আগতে মই কৈছিলোঁ, আগৰ ভিডিঅ'টো মই দিছিলোঁ ধুনীয়াকৈ। যদি মোৰ কাৰোবাৰ ঘৰত যদি তেনেকুৱা কাম থাকে মোক যদি মাতিব লগা হয়, মই মোৰ ফেচবুকত নাম্বাৰটো দিয়া আছিলে। আপোনালোকৰ যদি তেনেকুৱা ঘৰৰ কাম আছে মোক ফেচবুকতে খবৰ দিলে মই ধুনীয়াকৈ আপোনালোকৰ ঘৰত যাই ধুনীয়াকৈ কামটো কৰি থৈ আহিম। ধুনীয়াকৈ কামখিনি সমস্ত ভাল পাব, গোটেই কামবোৰে ভাল পাব। মই ধুনীয়াকৈ কৰোঁ। আপোনালোকৰ ঘৰত যিমান কাম থাকে, যি কামেই নহওক আৰু মুঠতে কাঠৰ কাম হ'লে মই ধুনীয়াকৈ কামটো কৈ দিওঁ আপোনালোকৰ ঘৰত যাই মই নিজে কাম কৰিম। আৰু মই নিজৰ বাইক আছে, বাইক দি পিনি মই অহা যোৱা কৰোঁ। এতিয়া বৰ্তমান মোৰ ঘৰ ইয়াত নহয়, মই ইয়াত বৰ্তমান আছোঁ, সেই কাম কৰি আছোঁ। মই ফেচবুকত দিছিলোঁ নম্বৰ ইয়াতে মোৰ দাদাজনে মাতিলে কাম কৰিবলৈ, ঘৰ কি পাতাবোৰ বনাবৰ কাৰণে মই ধুনীয়াকৈ বনাই দিছোঁ, বনাই আছোঁ। এতিয়া বৰ্তমান হোৱা নাই গৈ, মই এতিয়া সলনি মাৰি ধুনীয়াকৈ দেখুৱাই আছোঁ আপোনালোকক সকলোখিনি। সমস্তখিনি দেখুৱাম আজি মই কেনেদৰে সলনি মাৰে আপোনালোকে চাব। এই লোটা মেচিনেদি মই ধুনীয়াকৈ সলনি মাৰিম। অলৰেডি মই গোটেইখিনি মেচিনে দিয়ে কাম কৰোঁ, মানে হাতৰ কামটো বহুত কমেই আছে মোৰ তাত। মই অলৰেডি গোটেই মেচিনে দিয়ে কাম কৰি শেষ কৰি দিওঁ কামবোৰ ধুনীয়াকৈ। কামবোৰো ভাল হয় আৰু তাতবোৰো কষ্ট নাপায়, ধুনীয়াকৈ কামবোৰ হৈ যায়। মই কাৰোবাৰ যদি বন্ধু বান্ধৱীহঁতৰ ঘৰত যদি তেনেকুৱা কাম আছে মোক জাষ্ট খবৰ দিব বা মোৰ ফোনৰ নাম্বাৰৰ দ্বাৰা ধুনীয়াকৈ মাতিব। মই ধুনীয়াকৈ যাম, ধুনীয়াকৈ কামবোৰ কৰিম। কামবোৰ কৰিলে দেখা পাব যে মই ল'ৰাজনক ফেচবুকতে দেখিছিলোঁ, এনেকুৱাকৈ নাম্বাৰ দিছে, তাই নিজে বনাই ভিডিঅ' কৰে বা ব্লগো বনায়। মই অলৰেডি ব্লগে নবনাওঁ, মই অলৰেডি কামো কৰোঁ ধুনীয়াকৈ। কামখিনি কৰি ধৰি লওক চলি আছোঁ, ব্লগো বনাই আছোঁ, সকলোখিনি কৰি থাকোঁ। মই নিজৰ একাউণ্টতে নিজৰ কামো সেইবোৰ দি থাকোঁ বা বেলেগ এক্সট্ৰা ব্লগো বনাওঁ। চাওক মই কেনেকৈ এতিয়া সলনি মাৰি আছোঁ। মই ধুনীয়াকৈ সলনিবোৰ মাৰি সলনি মাৰা মোৰ হৈ গ'ল বৰ্তমান।
বৰ্তমান সলনি মাৰা হৈ গ'ল আৰু যে আপোনালোকক কেনেকৈ শিকিব গোটেইবোৰ ফিটিং কৰে আল কাটি মই ফিটিং কৰি সমস্তখিনি দেখুৱাই আছোঁ। হেল্ল' দোস্ত, মই যে কৈছিলোঁ ধুনীয়াকৈ কি ফিটিং কৰিম বুলি, বৰ্তমান ফিটিং কৰি আছোঁ। 4খন ফিটিং কৰি হৈ গ'ল, এতিয়া 5 নম্বৰ কৈছে, 5 নম্বৰটো ফিটিং কৰি হ'ব। এতিয়া মই কেনেকৈ ফিটিং কৰি আছোঁ, কেনেকৈ বনাই আছোঁ সকলোখিনি চাই থাকক ধুনীয়াকৈ। মই বনাই দেখুৱাই আছোঁ কেনেকৈ ফিটিং কৰে, সকলোখিনি জোখ মাখ ল'ব লাগে। ভিতৰত সলনি কিমান আছে, বাহিৰত কিমান আছে, সকলোখিনি আলৰ লগত জোখ মাখ কৰি ধুনীয়াকৈ ভৰাব লাগে। মই দেখুৱাই আছোঁ, আপোনালোকে চাওক, শেষলৈকে চাওক কেনেকৈ বস্তুটো ফিটিং কৰে। বাছ হৈ গ'ল ফ্ৰেম ফিটিং। খালি ফ্ৰেমটোহে ফিটিং কৰিছোঁ এইটো, তাৰপাছত আৰু আছে বাকী কামবোৰ তাৰ বহুতখিনি, সেইখিনি পাছত হ'ব ডিজাইনৰ কামবোৰ। এতিয়া খালি ফ্ৰেমটো ফিটিং হৈছে ধুনীয়াকৈ, ফ্ৰেমটো ফিটিং কৰি তাৰপিছত বাকীখিনি হৈ যাব। এইফালে 4খন বনালোঁ, দেখুৱাই দে এইফালে 4খন ধুনীয়াকৈ।